যে এই বছৰ শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলাভাগ ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা শুভাৰম্ভ হ'ব আৰু 28 তাৰিখে ৰাতি এই পূজাভাগ অন্ত পৰিব আৰু এই পূজাভাগৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যিসকল ব্যৱসায়ী সেইসকল আহিছে আহি পেলাই তেখেতলোকে ফৰ্মসমূহ সংগ্ৰহ কৰিছে আজিৰ পৰা আমি ফৰ্মসমূহ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু সোমবাৰ অৰ্থাৎ 18 তাৰিখমানৰ পৰা আমি ফৰ্মবিলাক সাবমিট কৰাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ যোৱা বছৰ শিৱৰাত্ৰি পূজা আৰু মেলাভাগত যথেষ্ট উলহ-মালহেৰে আয়োজন হৈছিল কিন্তু বহুখিনি কাৰিকৰী অসুবিধাৰ কাৰণে এটা মেকানিজম ফেল হোৱাৰ কাৰণে আমি লোকচানৰ সন্মুখীন হ'লোঁ প্ৰায় 19 লাখ টকাৰ লোকচান যোৱা বছৰ শিৱৰাত্ৰি মেলাত আমি দলনয়ন পৰিষদে সন্মুখীন হ'লোঁ আমি ভাবিছোঁ যে এই বছৰ তাৰ পুনৰাবৃত্তি নঘটিব আৰু সেই কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে দোকানসমূহ এলটমেণ্টৰ ক্ষেত্ৰত আমি চোকা দৃষ্টি ৰাখিছোঁ আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰশাসনৰ সহযোগিতা কামনা কৰিছোঁ আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতলোকে এনালাইচিছ কৰি দিয়া মতে আমি দোকানৰ নিৰিখ আমি এবাৰ নিৰ্ধাৰণ কৰিছোঁ যোৱা বছৰ মেকানিজম এটা ফেল হৈ গুচি গ'ল আৰু দোকানৰ নিৰিখ বহুত বেছি হোৱাৰ কাৰণে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যৱসায়ী ইয়ালৈ আহে তেখেতলোক আহিবলৈ অসমৰ্থ হ'ল আৰু দোকানসমূহ আমাৰ পৰা নললে আৰু দোকানসমূহ প্ৰায় 200-250 দোকান খালী থকাৰ কাৰণে শিৱসাগৰৰ আশে-পাশে থকা ক্ষুদ্ৰ যিবিলাক লোকেল ভেণ্ডৰ আছে তেখেতলোকক আমি দোকানসমূহ এলটমেণ্ট দিছিলোঁ 500 টকা 600 টকা 1000 টকা বিনিময়ত আমি দোকানসমূহ দিছিলোঁ য'ত এখন দোকানৰ দাম 10000 টকা হৈছিলে য'ত এখন দোকানৰ দাম 15000 টকা হয় সেই দোকানসমূহ আমি খুব কম নিৰিখত দিব লগা হোৱাৰ কাৰণে 19 লাখ টকাৰ লোকচান আমি সন্মুখীন হ'লোঁ আৰু এইবাৰ তাৰ পুনৰাবৃত্তি নহ'বৰ কাৰণে খুব পুংখানুপুংখভাৱে দোকানসমূহৰ ক্ষেত্ৰত আমি এটা নিৰিখ আমি থিৰাং কৰিছোঁ আৰু পিডব্লিউডি ডিপাৰ্টমেণ্টৰ জৰিয়তে এটা নিৰিখ আমি উলিয়াইছোঁ আৰু সেই নিৰিখটো মই আপোনালোকৰ আগত গাই দিব বিচাৰিছোঁ যে দোকান হ'ব টোটেল 500খন দোকান হ'ব 10x10ৰ আমি নিলাম টোটেল মূল্য ৰাখিছোঁ 15000 টকা 10x8ৰ 12000 টকা 8x8ৰ 6400 টকা 10x6ৰ 4200 টকা 8x6ৰ 3360 টকা আৰু 6x6ৰ 2160 টকা আমি এই নিৰিখ আমি ঠিক কৰি দিছোঁ আৰু এই নিৰিখ পিডব্লিউডি ইঞ্জিনিয়াৰ থ্ৰুৱেদি আমালৈ পঠাইছে আৰু আজি আমি এই নিৰিখটো পাইছোঁ পোৱাৰ পিছত আমি আজিৰ পৰা ফৰ্ম দিয়া আমি আৰম্ভ কৰিছোঁ আৰু দ্বিতীয় এটা কথা যে এইবাৰ 25 তাৰিখৰ পৰা যিহেতু কাৰ্যসূচী আৰম্ভ হ'ব আমি গোটেই কাৰ্যসূচীক আমি পাঠ কৰি দিব বিচাৰিছোঁ উদ্বোধনী অনুষ্ঠানটো থাকিব অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ সন্মানীয় বিধায়ক তেখেতে উদ্বোধনৰ দায়িত্বটো আমি তেখেতক অৰ্পণ কৰিছোঁ মুখ্য অতিথি হিচাপে থাকিব যোগেন মোহন ডাঙৰীয়া পৰিবহণ মন্ত্ৰী অসম চৰকাৰ সন্মানীয় অতিথি হিচাপে থাকিব গৌৰৱ গগৈ সাংসদ যোৰহাট লোকসভা সমষ্টি সুশান্ত বৰগোহাঁই সন্মানীয় বিধায়ক থাউৰা আয়ুষ গাৰ্গ জিলা আয়ুক্ত শিৱসাগৰ শুভ্ৰজ্যোতি বৰা আৰক্ষী অধীক্ষক শিৱসাগৰ মৃণালী কোঁৱৰ পৌৰপতি শিৱসাগৰ পৌৰসভা আৰু সন্ধিয়া 7:30 সাংগ নাট্যগোষ্ঠীৰ দ্বাৰা সাবিত্ৰী সত্যৱান ভাওনা প্ৰদৰ্শিত হ'ব 26 ফেব্ৰুৱাৰী দিনাখনি ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান আছে উদ্যোগ আয়ুষ গাৰ্গ জিলা আয়ুক্ত শিৱসাগৰ সন্মানীয় অতিথি সঞ্জীৱ বৰা উপ পৌৰপতি শিৱসাগৰ পৌৰসভা আৰু 27 ফেব্ৰুৱাৰী দিনাখনি স্মাৰ্ট গ্ৰন্থ মুক্তিনাথ উন্মোচন হ'ব আমি উন্মোচকৰ দায়িত্ব দিছোঁ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মুখ্য অতিথি হিচাপে থাকিব দেৱব্ৰত শইকীয়া বিৰোধী দলপতি সন্ধিয়া 7:30 ভক্তিমূলক সাংগীতিক অনুষ্ঠান হ'ব আৰু সেই অনুষ্ঠানটো শুভোদ্বোধন কৰিব সভ্যশ্ৰী মহন্ত অধ্যক্ষ গড়গাঁও মহাবিদ্যালয় সভাপতি শিৱসাগৰ প্ৰেছ ক্লাব আৰু 28 ফেব্ৰুৱাৰী তাৰিখে বিয়লি 5 বজাত সামৰণি অনুষ্ঠান হ'ব মুখ্য অতিথি হিচাপে জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী জনস্বাস্থ্য কাৰিকৰী বিভাগ অসম চৰকাৰ সন্মানীয় অতিথি থাকিব কুশল দৰী অধ্যক্ষ নগৰ প্ৰণয় প্ৰণালী নিগম ময়ূৰবংগাই অধ্যক্ষ টাইহম উন্নয়ন পৰিষদ আয়ুষ গাৰ্গ জিলা আয়ুক্ত শুভ্ৰজ্যোতি বৰা আৰক্ষী অধীক্ষক শিৱসাগৰ সমীৰণ বৰা জিলা উন্নয়ন আয়ুক্ত আৰু সন্ধিয়ালৈ আমি কল্পনা পাটৰে সংগীতানুষ্ঠান আমি ৰাখিছোঁ আৰু সংগীতানুষ্ঠানটোত আমি তেখেতক ইতিমধ্যে যোগাযোগ কৰিছোঁ তেখেতে আহিম বুলি আমাক কথা দিছে আমি সকলো কথা আমি তেখেতক আপোনালোকৰ আগত অৱগত কৰিলোঁ দ্বিতীয় এটা বিষয় যে শিৱসাগৰত বহলভাৱে চৰ্চিত হৈ থাকে আৰু ছ'চিয়েল মিডিয়াত এটা কথা খুব স্পৰ্শকাতৰভাৱে লিখি থাকে যে দৌল উন্নয়ন পৰিষদে শিৱৰাত্ৰি পাতে লাখ লাখ টকাৰ ট্ৰেনজেকশ্যন হয় ট্ৰেনজেকশ্যনৰ হিচাপ শিৱসাগৰ ৰাইজক নিদিয়ে কিন্তু যিসকলে এই ধৰণৰ কথা বতৰা সমালোচনা কৰি থাকে তেখেতলোকে হয়তো শিৱৰাত্ৰি মেলালৈ আহে নে নাহে মই নাজানো কিন্তু আমাৰ প্ৰতিবাৰে প্ৰেছ মিটত আমি এটা কথা কওঁ যে আমাৰ যিখন মেগাজিন আমি প্ৰকাশ কৰোঁ মেগাজিনৰ শেষ পৃষ্ঠাত আমি ফুল অডিটৰ সৈতে আমি নিজৰ হিচাপ নিকাচ আমি দাখিল কৰোঁ কিন্তু যেহেতু প্ৰশ্নবিলাক সমজুৱাভাৱে আহি আছে
সেইকাৰণে এইবাৰ আমি এটা কথা থিৰাং কৰিছোঁ যে শিৱৰাত্ৰি হৈ যোৱাৰ 15 দিনৰ পাছত আমি আমাৰ যিটো হিচাপ নিকাচ হ'ব, যিটো আয় ব্যয় যিটো হিচাপ আমি সম্পূৰ্ণৰূপে আমি আকৌ পুনৰ এটা প্ৰেছ মিট দি অসমৰ ৰাইজক আমি অৱগত কৰিম। সেইটো এইবাৰ আমাৰ সিদ্ধান্ত, কাৰণ ৰাইজে প্ৰশ্ন সুধিছে, ৰাইজে প্ৰশ্নবোৰক চি নামালে কয়হে আনে। দ্বিতীয় এটা কথা, সকলোৱে এটা কথা কৈ আছে বা বহু মানুহে এটা কথা কয় যে শিৱৰাত্ৰি আহিলে দলৰ উন্নয়নৰ কামবিলাক দল উন্নয়ন পৰিষদে নকৰে, মুখৰ আগৰ ষ্টেপকেইটাৰ টাইলছ দুখন এৰুৱাই থৈছে, গতিকে তাৰো তেখেতলোকে একো কাম কৰা নাই। কিন্তু মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক বিনয় আৰু খুব আন্তৰিকতাৰে জনাব বিচাৰিছোঁ যে আমি দল উন্নয়ন পৰিষদ এটা আমি এটা কেয়াৰটেকাৰ হিচাপে ইয়াত কাম কৰি আছোঁ। দল উন্নয়ন পৰিষদে চেণ্ট্ৰেল আৰ্কিঅলজি প্ৰটেক্টেড মনুমেণ্টৰ এটা বস্তুটো হাত দিব নোৱাৰে। সন্মুখৰ যিটো টাইলছ অঁতৰাই থোৱা হৈছে, সেই টাইলছখিনি চেণ্ট্ৰেল আৰ্কিঅলজিৰ থ্ৰুৱেদি অঁতৰাইছে আৰু তেখেতলোকে কণ্টেক্ট এটা কোনোবা কণ্ট্ৰেক্টাৰ এজনক দিছে আৰু তেখেতলোকে কাম কৰি আছে। আৰু দলৰ ওপৰত যি চাফ চিকুণৰ যি দায়িত্ব, সেই দায়িত্ব দল উন্নয়ন পৰিষদে হাতত ল'ব নোৱাৰে, কাৰণ সেই কৰ্তৃত্ব আমাক প্ৰদান কৰা নাই। সেই কৰ্তৃত্ব চেণ্ট্ৰেল আৰ্কিঅলজিৰ আণ্ডাৰত আছে আৰু চেণ্ট্ৰেল আৰ্কিঅলজিয়ে ইতিমধ্যে চাফ চিকুণতাৰ কাম কৰিছে। গতিকে অসমৰ ৰাইজক মই বিনয় আৰু খুব আন্তৰিকতাৰে ক'ব বিচাৰিছোঁ যে দলটো উন্নয়নৰ কাৰণে সকলো দায়িত্ব দল উন্নয়ন পৰিষদে মূৰ পাতি ল'ব বা লোৱাৰ যুক্তিযুক্ততাও আছে, কিন্তু চেণ্ট্ৰেল প্ৰটেক্টেড মনুমেণ্টৰ ভিতৰত আমি দল উন্নয়ন পৰিষদে আমি একো কৰিব নোৱাৰোঁ বা সেই কামটো হাত দিয়াৰ লগে লগে আইন বহিৰ্ভূত এটা কাম হয়, আমাৰ ওপৰত নটিচ চেণ্ট্ৰেল আৰ্কিঅলজিয়ে জাৰি কৰে। সেইকাৰণে কিছুমান কাম আধৰুৱা হৈ গৈছে আৰু আমি অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোকেও এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আন্দোলন এটা খাৰা কৰক যে চেণ্ট্ৰেল আৰ্কিঅলজি এগেইনষ্টত, যে তেখেতলোকে এই সম্পদকেইটাৰ উন্নয়নৰ প্ৰতি পিঠি দিছে আৰু এই সম্পদকেইটা ডেভেলপমেণ্টৰ কাৰণে তেখেতলোকে একো কৰা নাই। সেই কথাটো অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।